লগত আছে এখন ট্ৰেক্টৰ দেখিছেনে এই ট্ৰেক্টৰৰ যোগেদি সম্পূৰ্ণ মালিকৰ ঘৰত গৈ ধান পৰি যাব আৰু এফালে আছে এটা মেচিন এয়া সব এয়া আহি গ'ল ধান নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মই আজি উপস্থিত আছোঁ একদম ধাননি পথাৰ যেটো আমাৰ এটা ধান কটাৰ যেটো সময় এফালে আপুনি দেখিছে গোটেই ধাননি পথাৰ আৰু এতিয়া সন্ধ্যা সময় মই বৰ্তমান উপস্থিত আছোঁ আমাৰ যোৰহাটৰ তিতাবৰত আৰু মোৰ লগত এখন বিশেষ মেচিন আছে য'ত আমি এতিয়া ধান কটা মানে ধান খেতি কৰাৰ এতিয়া একেবাৰে সহজ হৈ গ'ল যেহেতু আৰু মই পোন প্ৰথমবাৰৰ বাবে ওচৰৰ পৰা চাবৰ কাৰণে আহিছোঁ আমাৰ এনেকুৱা এখন ট্ৰেক্টৰ যিটোৰ যোগেদি আপুনি আৰু ধান কাটিবৰ কাৰণে কোনো মানুহ নালাগে ডাঙৰি বান্ধিবৰ কাৰণে কোনো মানুহ নালাগে মৰণা মাৰিবৰ কাৰণে কোনো এতিয়া মৰণা দিয়া মেচিন নালাগে গতিকে এতিয়া একেবাৰে সহজ মানে পথাৰতে গোটেইখিনি কাম একেবাৰতে হোৱা এটা মেচিন মই আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ আৰু মই নিজেও চাবলৈ আহিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব লগত আছে এখন ট্ৰেক্টৰ দেখিছেনে এই ট্ৰেক্টৰৰ যোগেদি সম্পূৰ্ণ মালিকৰ ঘৰত গৈ ধান পৰি যাব আৰু এফালে আছে এটা মেচিন এই মেচিনটোৰ বিষয়ে মই সবিশেষ জানিম আৰু এফালে ধান কাটি থকা হৈছে কি ধুনীয়াকৈ চক এফালে কাষত খেৰটো পৰি গৈছে আচলতে মালিকে যদি খেৰ দৰকাৰ হয় পথাৰৰ পৰা নিব লাগিব বাকী সকলো বস্তু ঘৰত পৰি যাব এফালে আমাৰ গাড়ীৰ লগত জড়িত হৈ আছে এজন দাদা তেখেতে মানে বৰ্তমান এখন 4 বছৰ হ'ল এই কামৰ লগত জড়িত হৈ আছে না আপুনি হয় হয়নে নহয় হয় অকমান আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম মোহন মুৰা পৰা ধান হওক বা এনে যিকোনো ধান কাটিব পৰা যায় নে যায় যায় পৰা ধান সময় লয় আৰু থিয় ধান অলপ কম সময় লয় হয় ওৰে এটা আটাইতকৈ আমাৰ ডাঙৰ সমস্যা আমাৰ এটা খেতি কৰাৰ যে আমি ৰুৱা মানুহ বা আমি ধান দোৱা মানুহ ডাঙৰি বন্ধা মানুহ মৰণা মৰা মানুহ যথেষ্টখিনি আমাৰ সময় লাগে সময় হ'লেও পইচা দৰকাৰ পইচাটোতকৈ আজিকালি কি হৈ আছে মানুহ পাবলৈ নাই গতিকে একেবাৰে সহজ হৈ গৈ আছে এনেকুৱা ধৰণৰ মেচিন যি পাঞ্জাৱ হাৰিয়ানাৰ দৰে গতিকে পথাৰত চলি থকা মেচিন এতিয়া আমাৰ অলৰেডি অসমৰ তিতাবৰত এনেকুৱা ধৰণৰ মেচিন বৰ্তমান চলি আছে 4 বছৰৰ পৰা আৰু আজি সেইখন সুবিধা হ'ল মই আজি আপোনালোকক দেখুৱাবৰ কাৰণে আৰু মই নিজে চাবৰ কাৰণে অকমান আৰম্ভ কৰক গোটেই প্ৰচেছটো চাম ইয়াৰ পৰা কি হৈ আছে গোটেই সকলোখিনি দেখুৱাব চেষ্টা কৰিম আৰম্ভ কৰক আসলতে দুজন মানুহ লাগে এইফালে আছে আমাৰ ইয়াৰ ট্ৰেক্টৰৰ পাইলট অকমান পৰিচয়টো দি দিয়া মোৰ নাম ৰোহিত মানকি হয় আনিয়া ট্ৰেক্টৰ হয় ক'ত ঘৰ তোমাৰ ওচৰতে মানে এই ট্ৰেক্টৰখনৰ যোগেদি কি সুবিধা আছে ঘৰত পেলাই দিও আৰু আচ্ছা কাটি মেলি মানুহ দৰকাৰ নাই হয় এইফালে সব এডাল হৈ আছে ট্ৰেক্টৰ দেখিছেনে ইয়াত বৰ্তমান যিখিনি ধান কাটিলে মই নহাৰ আগত যিখিনি ধান কাটিছে সেই ধানখিনি অলৰেডি কি হৈ আছে মেচিনত ষ্টক হৈ আছে এইটো সব খুব ধুনীয়া প্ৰচেছ এতিয়া চাব কি হয় এয়া সব এয়া আহি গ'ল ধান আচ্ছা ধানত মানে পতা নাহে নেকি নাই পতা একো নাই সব চফা হৈ যায় আৰু এইটো ব্যৱস্থা মালিকৰ ঘৰ কিমান দূৰ হ'লে এনেকুৱা ধৰণৰ সুবিধা কৰিব পৰা যায় আৰু লোকেল জেগা হ'ব লাগিব আৰু অলপ ওচৰ হ'ব লাগিব মানুহ ধৰক দূৰ হ'লে অলপ দিগদাৰ হৈ যায় এইফালে পৰি আছে ধান এবাৰত সেইটো মেচিনত কিমান ধান ধৰে এবাৰত 8 কুইণ্টেলকৈ ধৰে 8 কুইণ্টেল 3টা প্ৰচেছ প্ৰথম চক আমি ধান দাবৰ কাৰণে মানুহ লগাবলগীয়া হয় বা নিজে কাটিবলগীয়া হয় ছেকেণ্ড আমি ডাঙৰি বান্ধিবলগীয়া হয় ডাঙৰি কঢ়িয়াবলগীয়া হয় ঘৰলৈকে আৰু এক জেগাত ডাঙৰিখিনি গোটাই পেলাই আমি এনেধৰণেৰে মৰণা মাৰি পেলাই বা ট্ৰেক্টৰৰ মেচিনৰ সহায়ত এনেধৰণে ধানটো উলিওৱা যায় কিন্তু এতিয়া এই মেচিনটোৰ যোগেদি এইখিনি ধান লগালগ দাইছে সকলোখিনি কৰি ডাইৰেক্ট ইয়াত আনলোড হৈ গৈ আছে আৰু এইটো ধানহে গৈ পেলাই গৃহস্থৰ ঘৰত গৈ পৰিছেগৈ অকল তিতাবৰৰ এটুকুৰা জেগাতে এইটো মেচিনে মৰা যায় নে বেলেগ ডিষ্ট্ৰিক্টতো গৈ পেলাই মাৰিবগৈ পৰা সুবিধা আছে বেলেগ ডিষ্ট্ৰিক্টত গৈছে মাৰিবগৈ পাৰে গোলাঘাট মৰিগাঁও হয় মৰিগাঁৱলৈকে গৈছে ৰাতি পৰিৱেশ লাইট জ্বলি গৈছে ঠাণ্ডাই গৈ আছে ধানটো দাই গৈ আছে
এয়া খেৰ ওলাই গৈ আছে এয়া খেৰটো আচলতে বহুত বেয়া হৈ নাযায় কিন্তু আপোনালোকে যদি কাৰোবাক খেৰ লাগে পথাৰৰ পৰা এনেধৰণে বুটলি পেলাই লৈ যাব লাগিব আৰু খুব ধুনীয়াকৈ নৰাৰ ওপৰতে খেৰটো পৰি যোৱা মই দেখা পাইছোঁ যিটোত আপোনাৰ দুদিন যদি ইয়াত ৰাখি দিয়ে খেৰ ধুনীয়াকৈ শুকাব আৰু শুকোৱাৰ লগে লগে আপুনি কি কৰিব পাৰিব ঘৰলৈ লৈ যাব পাৰিব যিহেতু তাৰপিছত খুব ধুনীয়াকৈ ৰাস্তা ওলাই গৈছে আৰু এটা মই এটা প্লাছ পইণ্ট দেখা পাইছোঁ তাৰপিছত আলিটো পাৰ হৈ গৈছে অৰ্থাৎ মই গম পালোঁ যে গাড়ীৰ যি অ'নাৰ মানে মালিক তেখেতৰ মাকৰ মানে কাইলৈ সকাম তেখেতৰ মাক অলৰেডি ঢুকাইছিলে গতিকে ঢুকোৱাৰ 16 দিন হ'ল কাইলৈ 16 দিনৰ দিনাখন তেখেতসকলে সকামৰ আয়োজন কৰিছে গতিকে এই কথাটো মই ইমান মানে ভাল ধৰণে গম পোৱা নাছিলোঁ সেইটো কথাৰ কাৰণেৰে আজি আচলতে বিশেষকৈ হঠাৎ আহি ওলালোহি মানে এই অ'নাৰে মানে তেখেতৰ মালিকে কি কৰিছে মোৰ পৰা লোকেল মুৰ্গী পোৱালিও অৰ্ডাৰ দি ৰাখিছিল হাঁহ পোৱালিও অৰ্ডাৰ দি ৰাখিছিল সেইখিনিও মই আজি লৈ আহিছোঁ তেখেতক মই আগবেলা ফোন কৰিলোঁ তেখেতে তথাপিতো মাকৰ কাইলৈ সকাম যদিও যিহেতু মোক অৰ্ডাৰ দি ৰাখিছে সেইকাৰণে নাই কোৱা লৈ আহিবৰ কাৰণে ক'লে গতিকে মই লৈ আহিলোঁ আৰু ভাবিছোঁ আপোনালোকৰ মুখেৰে ঘূৰিছে ঘূৰিছে গাড়ী ঘূৰিছে ধানটো কাট খাই পেলাই ইয়াত আপোনাৰ এইটো হ'ল এইটো টেংকি য'ত ধানটো জমা হৈছে যেতিয়া ধানটো ফুল হৈ যায় টেংকিত যেতিয়া ধানটো ফুল হৈ যায় এনেকৈ চাওক আৰামছে আহি গ'ল এডাল দেখিছেনে এইটো তাতো লাইট আছে এইয়া ডাইৰেক্ট ট্ৰেক্টৰত আহি ফিটিং হৈ গ'ল এয়া খুব ধুনীয়া প্ৰচেছ এতিয়া চালু হৈ যাব ধান আৰু এইটো বোকাত চলিবনে বোকাত চলিব পুৰা পুৰা কেনেকুৱা বোকা হওক হয় পানী অলপ থাকিলে ভালহে পানী থাকিলে ভালহে আচ্ছা চিলিপ হোৱাৰ কোনো কথা নাই এই ৰাতি কিমান দেৰিলৈকে মৰা হয় ৰাতি 10টা 11লৈকে হয় ৰাতিপুৱা কেইটা বজাৰ পৰা ৰাতিপুৱা 8টা 9টা পৰা এতিয়া বিঘা কিমানকৈ মৰা হৈছে বিঘা 2200 টকা আৰু বেলেগ জেগাত মাৰিলে বেলেগ জেগাত অলপ দূৰত হ'লে মানে 2400 টকা হ'ব ৰেটটো মানে অকণমান ইফাল সিফাল হ'ব আৰু এখন নিয়াৰ ব্যৱস্থাটো কেনেকৈ হয় ট্ৰেক্টৰত উঠি যায় নি টেলাৰ আছে টেলাৰত উঠি যায় হয় পৰা ধানো হৈ যাব ন পৰা ধান হ'ব সময় লাগে অলপ আচ্ছা সময় লাগে খালি সময় লাগে হয় এইটো বিঘা কাটোতে থিয় ধান 15 মিনিট ল'লে তাত 30 মিনিট ল'ব মানুহ একদম কমৰা কাজিয়া হৈ যোৱা লিখা হৈ যায় হয় নি হয় মানে মেচিন লাগে ৰাতিপুৱা 6-7টা 5টা বজাতে ফোন আহি যায় মোৰ তাত দাবি এনেকৈ হয় চবেই মাতি থাকে পথাৰৰ পৰা ধৰি লৈ যায় ইয়াত আছে ব্লেড এইটো ব্লেড ন ব্লেড আছে মানে এইটো এনেকৈ চলি থাকে আচ্ছা ধান কটা হয় এইটোত হয় মানে ই কি কৰিছে ধানটো এনেকৈ টানি লৈ আনিছে হলাৰ ঘূৰাই এইফালে চেইন আছে ইয়াত চেইন আছে এইটো চেইন আছে ন মানে খেৰটো টানি লৈ যায় আচ্ছা ই কাটে আৰু এইফালে চেনেদি ভিতৰলৈ সোমাই যায় তাৰ পাছত এইটো হ'ল আগৰ ব্যৱস্থা চেনেদি ইয়াৰ পৰা সোমাই যায় এইটো সোমাই গুচি আহে সোমাই গৈ ইয়াত থ্ৰেচাৰ আছে আচ্ছা থ্ৰেচাৰেদি ধানটো মাৰি খেৰ পাছত ওলাই যায় আচ্ছা এইফালে খেৰটো ওলাই গৈ আছে আচ্ছা খেৰটো ইমান বেয়া হৈ নাযায় ন বেয়া হৈ নাযায় হয় ইয়াত চালনী আছে এইফালে চাওক যিটো আমাৰ মৰণা মৰা যিটো মেচিন এই মেচিনৰ ব্যৱস্থাটো ইয়াত আছে অলৰেডি হয়নে নহয় এইটো ঘূৰি পেলাই এইটো হয় এইটো দেখিছেনে এই গোটেই ব্যৱস্থাটো ইয়াতে আছে ইয়াৰ পৰা অলৰেডি কি হৈছে ধানটো ক'ত ষ্টক হৈছে ইয়াত চালনী আছে এই চালনীত আছে ইয়াত হোলাৰ আছে হোলাৰটো আপোনাৰ কেতিয়া ভিতৰত আছে হোলাৰটো ভিতৰত আছে ভিতৰত গৈ পেলাই এইটো হোলাৰটোত গৈ পিনি টেংকিত জমা হৈ গৈছে আচ্ছা এইটো হ'ল টেংকি এই টেংকিত জমা হৈ যায় হয় টেংকিৰ পৰা এইটো আনলোড পাইপ
আচ্ছা এইটো ফুল ফুল বুলি কেনেকৈ গম পোৱা যায় ফুল সিগনেল আছে অ ইয়াতে সিগনেল দিয়ে সিগনেল আছে আচ্ছা এইটো সিগনেল অ টিং 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 মাতি দিব সিগনেল মাৰি দিব আচ্ছা এতিয়া যেহেতু আমাৰ মানে ধানৰ সময় মেচিনৰ আৰু ৰক্ষা নাই মানুহ কাজিয়া হৈ গৈছে নে কাজিয়া হৈ গৈছে মানুহ কাজিয়া হৈ গৈছে গতিকে মানুহ সহজ আচলতে বহুতখিনি কষ্ট কমিছে না মানুহৰ কষ্ট কমিছে হয় নে নহয় কাৰণ গোটেইখিনি কাম পথাৰতে হৈ গৈছে গোটেইখিনি কাম পথাৰতে হৈ গৈছে এতিয়া আৰু মানুহে মানে ধান গৈ পেলাই ৰদালে হ'ল মিনিমাম কিমান মান মাটি মানে ধান দাব লগিয়া হ'ব লাগে একদিনৰ কাৰণে একদিনৰ কাৰণে প্ৰায় 25-30 বিঘা এই মেচিনটোৰ পৰা আজি 4 বছৰ দিন হ'ল ন হয় 4 এটা নিজৰ ঘৰ চলি আছে অফ সিজনত এই মেচিনটোৰ কিবা কাম আছে নি অফ সিজনত সৰিয়হ কাটিব পাৰে ঘেঁহু কাটিব পাৰে সেইখিনি কামো হয় আচ্ছা মানে এটা মেচিনে 12 মাহে কাম চলে নেকি 12 মাহ নাই চলোৱা 6 মাহটো চলিব 6 মাহ চলিব এই যদি ভিডিওটো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিও চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিওত লগ পাম প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল